ফৰ এক্সাম্পল তুমি x by 5 লৈ লোৱা হয়নে তাৰপিছত মাজত প্লাছ থাকে আকৌ ইয়াতো x থাকিব পাৰে হয়নে এনেকুৱা টাইপৰ যদি অংক আহে মানে তেতিয়া তুমি কৰিব পাৰিবা নাই মই তোমাক এটো বুজাই দি আছো সো এনেকুৱা টাইপৰ যদি অংক থাকে তেতিয়া হলো তুমি একো বয় নাখাবা ঠিক আছে কাৰণ এনেকুৱা টাইপৰ অংকটো বহুত ইজিয়ে হয় না তো সেইকাৰণে তুমি একো বয় নকৰি তুমি অংক কৰি থাকিবা কেনেকৈ কৰিবা নিয়ম মই তোমালোকক পাৰ্ট 1 ত শিকাইছিলো এনেকুৱা টাইপৰ অংক কেনেকৈ কৰিব লাগে ফ্ৰেকশনত যদি থাকে মানে ভগ্নাংশত থাকে তেতিয়া হলে কেনেকৈ কৰিব লাগে সো এতে কি হৈছে যদি কেতিয়াবা এনেকুৱাকে আৰু বেছিকে আহে মানে এনেকুৱা দীঘল টাইপৰ আহে তেতিয়া হলে কেনেকৈ সলিউশন কৰিবা আৰু তোমাৰ কিছুমান মেথছৰ ৰুল আছে যিখিনি ধৰি লোৱা বেসিক ৰুল বুলি ক'ব পাৰা বেসিক নিয়ম তো এইখিনি আমাৰ শিকিব লাগিব তো বলা আমি কিছুমান মেথছৰ ৰুল চাও তাৰ পিছত আমি অংক কৰিম ঠিক আছে এনেকুৱা টাইপৰ অংক কৰিম আৰু হাত টাইপৰ অংক কৰিম মানে কি এটা লাহে লাহে আমি লেভেল আপ কৰিম ঠিক আছে মেথছৰ তো তোমালোকে যদি মই ভিডিও ফাৰ্স্ট টাইম চাই আছা কোনোবাই তো চেনেল সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ মই ইয়াত এডিআৰই এক্সামৰ বিষয়ে যিমানখিনি মেথছ আহিব মই গোটেইখিনি প্ৰেক্টিছ কৰাম তোমালোকক যাতে তোমালোকে মেথছত ফুল মাৰ্কছ পাই আহা এক্সামত বহি যাতে তোমালোকে এটা মেথছৰ 1 নম্বৰ এৰি থৈ আহিব লগা নহয় ঠিক আছে মই মেথছৰ গোটেইখিনি কনসেপ্ট লাহে লাহে ক্লিয়াৰ কৰাম যেহেতু তোমাৰ হাতত আছে কিমান সময় এক মাহ সময় নাইকিয়া এতিয়া সো চেনেল সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবলৈ একদম নাপাহৰিবা কাৰণ মই ইয়াত এতিয়া চোৱা কিমানখিনি ইন্টাৰেষ্টিং নিয়মখিনি তোমালোকৰ কাৰণে লৈ আহিছো কেতিয়াবা কি হয় সমীকৰণত যে অংকবোৰ থাকে ধৰি লোৱা সমীকৰণত কেতিয়াবা অংক থাকে ধৰি লোৱা 10x আছে 10x ৰ পিছত আকৌ ধৰি লোৱা ইকুৱেল দি ইয়াত তোমাৰ কিবা এটা সংখ্যা লিখি লোৱা যেনেকা 25 তো এতিয়া ভাবিছোৱা এইটো এটা হৈ গল সমীকৰণ মানে ইকুৱেশ্যন এই ইকুৱেশ্যনটো যদি এতিয়া সমাধান কৰা তো ইকুৱেশ্যনটো সমাধান কৰোঁতে কেনেকৈ কৰিবা হেতু তোমাৰ এতে কি হয় x ৰ মান ওলাব লাগে ইয়াত সমীকৰণত হয়নে তো এই সমীকৰণত যেতিয়া এই অংকটো কৰিবা তেতিয়া x ৰ মান ওলাওঁতে কেনেকৈ ওলাবা মানে কি এই x টো 10 ৰ লগত কি হৈ আছে পূৰণ হৈ আছে জানো আমি সকলোৱে হয়নে এই নিয়মটো জানা চাগে এই x মানে এই 10 ৰ লগত x টো মানে কি হৈ আছে পূৰণ হৈ আছে তো এটো যদি এতিয়া আমি সলিউশন কৰো কেনেকৈ কৰিব পাৰিম সো এইটো কথা মনত ৰাখিবা এই মাজত যদি ইকুৱেল থাকে ইয়াত ইমপ্লাইজ দিব লাগে এই কিছুমান মানে বহুতখিনি নিয়ম শিকিব পাবা যিখিনি মই নিয়ম কম সেইখিনি পুৰা লিখি লবা নোট কৰি লবা যাতে আৰু কেতিয়াও লাইফত পাহৰি নোযোৱা ঠিক আছে তো ইয়াত মাজত ইকুৱেল থাকিলে ইয়াত ইমপ্লাইজ দিব লাগে অংক কৰা সময়ত তাৰ পিছত চোৱা এতিয়া আমাৰ কি আছে ইয়াত পূৰণ হৈ আছে যেহেতু x ৰ মান ওলাব লাগে তো আমি x টো কি কৰিম ইয়াত ৰাখিম ইকুৱেল দিম আৰু চোৱা এতে কি কৰিব পৰা যায় ইয়াত যেতিয়া নেকি 10 টো পূৰণত আছে তো ইকুৱেলৰ ইপিনে পাৰ কৰি দিলে কিহত আহি যায় হৰণত আহি যায় তোমালোকে জানা চাগে তো কি হৈ গল এতিয়া আমাৰ 10/25 হৈ গল এতিয়া যদি কাটিব পাৰা কাটি দিয়া যেনেকৈ কাটিব হলে কেনেকৈ কাটিব পাৰিবা 2 5 গুণ 10 আকৌ 5 5 গুণ 25 তো এনেকুৱাকৈ আমি কৰিব পাৰো হয়নে এতিয়া আমাৰ x ৰ মান ওলাই গল হয়নে কি ওলালে 2/5 তো এটো হৈ গল আমাৰ এটা সমীকৰণ টাইপৰ অংক বুজিলা তো এনেকুৱা ইকুৱেশ্যন টাইপৰ অংক এনেকুৱাকৈ আমি কৰিব লাগে তাৰ পিছত আমি এনেকুৱা টাইপৰ অংক শিকিম মানে কি আৰু মানে কি হাই লেভেল আজি অলপ হাই লেভেলৰ অংকখিনি শিকিম কেনেকৈ আমি লেভেল আপটো কৰিছো হয়নে এতিয়া আৰু এটা নিয়ম শিকিলো এটো নিয়মটো মনত থাকিব ন এনেকুৱাকৈ যদি থাকে তেতিয়া গম পাবা যে 10 বা যিকিনো সংখ্যা তোমাৰ থাকিলে যিকিনো সংখ্যা থাকিলে মানে কি x ৰ লগত a b c d লগত যদি থাকে মানে y থাকক x থাকক তো এটো পূৰণ হৈ থাকে তো পূৰণ হৈ থাকে এনেকুৱা হৈ থাকে মানে যেতিয়া নেকি আমাৰ ইয়াত যেতিয়া নেকি পূৰণত থাকিব আৰু ইকুৱেলৰ হিপিনে লৈ যাম তেতিয়া কি হৈ যাব পূৰণটো হৰণ হৈ যায় এটো কথা মনত ৰাখিবা এটো ৰুল নম্বৰ 1 ঠিক আছে নিয়ম মানে বা ৰুল তোমাৰ 1 এটো ঠিক আছে লিখি ৰোৱা তো এটো আমি কি কইলো ৰুল পালো 1 ঠিক আছে তো এতিয়া আমি এই ৰুল 2 টো চোৱা এতিয়া মেথছৰ ৰুল 2 চোৱা মানে নিয়ম মানে কনসেপ্ট ক্লিয়াৰ কৰাই আছো নিয়ম এতিয়া 2 চাবা এতিয়া আৰু এটা নিয়ম আছে যে কেতিয়াবা কি হয় ইয়াত ওপৰত দি দিয়ে x আকৌ তলত দি দিয়ে তোমাক কিবা এটা সংখ্যা হয়নে তাৰ পিছত ধৰি লোৱা ইকুৱেল তোমাক আৰু কিবা এটা দি দিলে তো এনেকা কেতিয়াবা দি দিয়ে ন তো এতিয়া মানে কি হৈ আছে এতিয়া অংকটো এটো অংকটো আৰু এই অংকটোৰ মাজত ডিফাৰেন্স কি বুজি পাইছা তাৰ মানে এটো পূৰণৰ পৰা হৰণত আহিছিল আৰু এটো হৰণত আছে এটো কিহত আছে হৰণত আছে কিন্তু এতিয়া যেতিয়া নেকি আমি অংকটো কৰিম x টো ইয়াত ৰাখিম ঠিক আছে আৰু যেতিয়া হৰণত থাকে তেতিয়া হলে আমি কিহত লৈ যাব লাগে পূৰণত তোমালোকে জানা চাগে যদি নাজানা তেতিয়া হলে শিকি লোৱা হয়নে কি হৈ গল আমাৰ এটো ডিভাইডত আছে ডিভাইড চিনটো চিনি পাও না এনেকা থাকে হয়নে তো আমাৰ যেতিয়া ডিভাইডত থাকিব তেতিয়া হলে আমাৰ পূৰণত হ'ব আৰু পূৰণত থাকিলে আমি কি কৰিব লাগে ডিভাইডত কৰিব লাগে এইখিনি হৈছে অংকৰ বেসিক ৰুল ঠিক আছে এইখিনি যদি নাজানা বেসিক ৰুল নাজানিলে তুমি হাই লেভেল অংকখিনি কৰিব নোৱাৰিবা তো এতিয়া আমি পূৰণ কৰি দিম হয়নে এটো পূৰণ কৰি দিলে কিমান হ'ব
6 2 গুণ 12 12 2 উকুলি আছে কিমান 1 আকৌ 6 1 গুণ 6 1 7 হৈ যাব হয়নে মানে আমি आंसर কিমান পালো 72 বুজি পাইছা তো x ৰ মান আমাৰ এনেকুৱাকে ওলাই গল হয়নে চাইছা এটো রুল নম্বৰ 1 রুল নম্বৰ 2 হয়নে রুল মানে নিয়ম ঠিক আছে এনেকুৱাকে আমি বেসিক নিয়ম কিনি শিকি তাৰ পিছত আমি অলপ হাৰ্ড লেভেলৰ অংকখিনি কৰিব পাৰিম হয়নে এতিয়া আৰু এটা নিয়ম লৈ আছো কেতিয়াবা কি হয় কেতিয়াবা তুমি চাগে গম পাইছা চাগে ইয়াত ভিতৰত থাকে কি তোমাৰ x + লৈ লোৱা কিবা 2 ঠিক আছে x + 2 আছে হয়নে তাৰ পিছত আকৌ ধৰি লোৱা ইকুৱেল 18 বা কিবা এটা সংখ্যা ধৰি লোৱা তো এনেকা থাকিলে কেনেকা কৰিব লাগে সো a টু ইকুৱেলৰ এপিনে আৰু হেপিনে কি হৈ আছে পূৰণত আছে হেপিনে গলে কি হৈ যাব হৰণত হয়নে তো এতিয়া আমি এনেকা ডাইৰেক্ট কাটাকাটি কৰিব পাৰো হয় না যেনেকা 2 1 গুণ 2 আৰু 2 9 গুণ 18 হৈ যায় হয় না এনেকা আমি ডাইৰেক্ট কাটাকাটি কৰিব পাৰো না পাৰো আৰামত পাৰো কিন্তু এতিয়া মই কি কৰিম অংকটো খুলি কৰি বুজাই দি আছো তো এটা ইমপ্লাইজ দি দিও হয় না তো এতিয়া চোৱা এই দুইটো আমাৰ ইয়াত যদি না ৰাখি হয় না এই দুইটো যদি আমি ইয়াত না ৰাখি এই ইকুৱেলৰ ইয়াত লৈ যাওগে মানে ইয়াত যদি দিও তেতিয়া কি ভুল হ'ব ইয়াত যদি নিদি এই দুইটো ইয়াত নিদি ইয়াত লিখিলো আৰু বাকি যিখিনি আছে আমি ইয়াত দি দিও হয় না x + 2 এতিয়া চোৱা এতিয়া মানে কি হৈ গল পূৰণত আছিল হৰণত গলগে বুজি পাইছা এটো এটা নিয়মটো হয় তো এটো আমি এনেকা কাটিব পাৰো যেনেকা 2 9 গুণ 18 হয় না তেতিয়া আমি কি কৰিব লাগে x টো ইয়াতে ৰাখিব লাগে আৰু ইকুৱেল টু আগত লৈ আনিব লাগে হয় না তাৰ পিছত 9 টো আমি লিখিম আৰু এই দুইটো প্লাসত আছে ইপিনে ইকুৱেল ইপিনে গলে আকৌ মাইনাস হৈ যায় এইখিনি নিয়ম তোমালোকে জানা থাকে তো এতিয়া আমি কি কৰিব লাগিব x ইকুৱেল 9 ৰ পৰা 2 গলে থাকিব কিমান 7 তো এনেকাকে আমি যিকোনো অংকৰ आंसर ওলাব পাৰিম ঠিক আছে তোমালোকে এনেকা অংক বনাই প্ৰেক্টিস কৰিবা এনেকা ৰুল তো এইখিনি ৰুল না তো এতিয়া আমি আৰু অলপ বেসিক ৰুল চাই লও হয় না তো এইখিনি নিয়ম মনত ৰাখিব লাগিব হয় না তো মনত কি ৰাখিবা মই কৈ আছো যদি তোমাৰ ইকুৱেলৰ এইপিনে প্লাসত থাকে ইকুৱেল পাৰ কৰি দিলে কি হৈ যায় মাইনাস হৈ যায় মনত ৰাখিবা ইকুৱেলৰ এইপিনে যদি প্লাসত থাকে কিবা সংখ্যা তেতিয়া ইকুৱেল পাৰ কৰি দিলে মাইনাসত হৈ যাব আকৌ যদি ইকুৱেলৰ এইপিনে মাইনাসত থাকে ইকুৱেলৰ এইপিনে কি হৈ যাব প্লাসত হৈ যাব এইখিনি তোমালোকে বেসিক ৰুল হয় না মই এডিআৰ যেটো নেকি লেভেল 8 লেভেলৰ আছে 8 লেভেলৰ ল'ৰা-ছোৱালী হয়তো ইমান কিন নাজানে হয় না তো এইখিনি মই বেসিক খিনি কৈ দি আছো তাৰ পিছত হাই লেভেলৰ অংকখিনি লাহে আমি কৰাম ঠিক আছে তো যি সকল ল'ৰা-ছোৱালী বেসিক নাজানা তো সেই সকলৰ কাৰণে এই অংকটো বেসিক মানে কি আজি অলপ হাই লেভেলৰ হ'ব যদি তুমি চাবা চাই থাকা হয় না সকলোকে চাই থাকা তাৰ পিছত চোৱা আৰু এটা নিয়ম আছে কি যদি এটো পাৰত পূৰণত থাকে হয় না ইকুৱেল যেতিয়া আমি পাৰ কৰি দিম তেতিয়া হলে আমাৰ কি হৈ যাব হৰণত হৈ যাব এটো মনত ৰাখিবা ইকুৱেলৰ ইপিনে ইয়াত যে কৰিছিল হয় না ইকুৱেলৰ ইপিনে যদি পূৰণত থাকে ইকুৱেলৰ ইপিনে পাৰ কৰি দিলে কি হৈ যায় হৰণ হৈ যায় বুজাইছিলো তো এই হৈ গল এটা নিয়ম দুটা নিয়ম এই হৈ গল তিনটা নিয়ম হয় না তাৰ পিছত আৰু একটা নিয়ম জানি লোৱা ঠিক আছে যদি কেতিয়াবা চাইছা ইয়াতে হৰণত আছে কৰাইছিলো এনেকা অংক এয়া যদি হৰণত থাকে কত লৈ যাব লাগে পূৰণত হয় না ইকুৱেল পাৰ কৰি দিলে কি হত আহি যাব পূৰণত আহি যাব হয় না এইখিনি নিয়ম তোমালোকে বেসিক হয় এইখিনি নিয়ম তোমাৰ মনত ৰাখিব লাগে হয় না তো এতিয়া তোমাক মই কৈ দি আছো এই চাৰিটা নিয়ম নোট ডাউন কৰি লবা ঠিক আছে এইখিনি নিয়ম মানে একদম বহুত ইম্পৰ্টেন্ট ঠিক আছে ইকুৱেলৰ এপিনে যদি প্লাসত কিবা এটা সংখ্যা থাকে তো ইকুৱেল পাৰ কৰি দিলে কি হৈ যায় মাইনাসত হৈ যাব আকৌ যদি মাইনাসত থাকে কিবা এটা সংখ্যা তেতিয়া জনকা ধৰিলো -5 হৈ আছে তেতিয়া হলে ইকুৱেলৰ এপিনে পাৰ কৰিবা কি হৈ যায় প্লাসত 5 হৈ যাব যদি এপিনে তোমাৰ পূৰণত আছে অংক এয়া एग्जांपल চাব পাৰা ইয়াত কিহত আছিল পূৰণত আছিল তো কিহত গলগে ইকুৱেল পাৰ হৈ হৰণত এয়া পূৰণত আছে কিহত গল হৰণত থাকিলে কি হয় ইয়াত মই एग्जांपल দি বুজাইছো হয় না যদি হৰণত থাকে তেতিয়া হলে কিহত যায়গে পূৰণত যায়গে এইখিনি বেসিক ৰুল ঠিক আছে এতিয়া আমি অংক কৰো বলা ফটাফট এতিয়া আমি অলপ অংক প্ৰেক্টিস কৰো ঠিক আছে তো তোমালোকৰ লগত চেষ্টা কৰিবা পাৰা নাই হয় না সলিউশন কৰিবলৈ সো एग्जामত জনকা টাইপৰ অংক আহে আমি এনেকা টাইপৰ অংক অলপ প্ৰেক্টিস কৰো তো x by 2 ঠিক আছে তাৰ পিছত প্লাস ইয়াত তুমি কিবা এটা লৈ লোৱা জনকা 2x লৈ লোৱা বাকি যি তোমাৰ মন যায় তুমি লৈ লোৱা আমি এটো বনাই মানে প্ৰেক্টিস কৰি আছো যি নেকি আমাৰ যোৱাবাৰ কোৱেশ্চনৰ লগত মিলাই ঠিক আছে ইয়াত মই 5 লৈ লৈছো তো এনেকা ধৰণৰ যদি অংক আহে তেতিয়া হলে তুমি एग्जामত তেতিয়া সলিউশন কেনেকৈ কৰিবা একদম ইজি হয় না 8 লেভেলৰ অংকবোৰ তেনেকৈ আহে 10 লেভেলৰ 8 লেভেলৰ হয় না তো এনেকা অংক আহিলে এতিয়া তুমি চোৱা বেসিক খিনি তুমি জানা এতিয়া বেসিক যেতিয়া তুমি জানা তেতিয়া হলে এনেকা অংক কৰিবলৈ তোমাৰ একো প্ৰবলেম নাই তো তোমালোকে কৰা আগত তাৰ পিছত তোমালোকে বহি লৈ ভিডিওটো পোষ্ট কৰি অংকটো কৰা তাৰ পিছত মোৰ লগত आंसर মিলাই যাবা মই কেনেকৈ কৰিছো হয় না ওকে তো এতিয়া চাম কেনেকৈ কৰিব পাৰো তো প্ৰথমত মই কি কৰিম দুটা সংখ্যা থাকিলে আমি ডাইৰেক্ট এলসিএম ডাইৰেক্ট লৈ লব পাৰো হয় না এতিয়া এলসিএম ওলাব তোমালোকে জানাই চাগে হয় না যদি নাজানা কমেন্ট বক্সত জনাবা তো মই ওলোৱা শিকাই দিম হয় না লোৱাগু গহাগু সব শিকাই দিম
2 3 গুণ কিমান হৈ যায় 6 আৰু তোমাৰ এতিয়া ক্ৰছ পূৰণ মানে বজ্ৰ পূৰণ কৰি দিবা হয়নে মানে এনেকাকে এই দুটা পূৰণ কৰি মানে x আৰু 3 কিমান হৈ যাব পূৰণ কৰিলে 3x আকৌ মাজত প্লাস আছে প্লাস দি দিয়া আকৌ 2 * 2 এইপিনে কৰিবা এতিয়া হয়নে ক্ৰছ পূৰণ 2 * 2 কিমান হৈ যায় 4 লগত কি আছে x হয়নে = 5 আছে এতিয়া আহি গ'ল ন লাইনত চাইছা কিমান সহজ এনেকা কিমানে সহজ চাইছা নাই তো এতিয়া যদি আমি এই অঙ্কটো সলিউশন কৰো কেনেকৈ কৰিব পাৰিম সো ওপৰত আমি প্লাস হৈ আছে হয়নে এই প্লাস কিনি প্লাসে কৰি দিম x একেলগত কৰি দিম হয়নে 3টা x আছে 4টা x আছে মানে কি হৈ যাব 7টা x হৈ যাব হয়নে তলত তো 6 আছে আমাৰ হয়নে ইয়াত 5 আছে এতিয়া চোৱা আমি যদি এনেকা অঙ্ক অলপ আগত তোমাক শিকাইছিলো হয়নে মই কৈছিলো যে ইয়াত যদি জিয়ে থাকক x ৰ লগত তো এটো থাকিব দিবা তাৰ পিছত আমাৰ এই তলত যেটো থাকিব হয়নে তলৰটো কি হৈ যাব গৈ তাহলে কি আছে 5 6 গুণ হয়নে 5 6 গুণ কিমান হয় হৰণত আছে পূৰণ হৈ গৈছে হয়নে 7x আকৌ এটো কৰিলে আমাৰ 30 হৈ যাব হয়নে এতিয়া এটো কিহত আছে পূৰণত আছে আকৌ কিহত যাবগে হৰণত যাবগে হয়নে তো হাতটো তলত থাকিব ওপৰত থাকিব 30 চাইছা সহজ লাগিছে একদম সহজ আছান নাই তো এনেকাকে আমি आंसर পাই গলো x ৰ কিমান 30/7 তো এনেকা কৰিব পাৰা একদম ইজি চাইছা এনেকাকে কিমান সহজতে आंसर পাই গৈছা না x ৰ মান এনেকাকে ওলাব দিয়ে গ্ৰেড 4 লেভেল আৰু 8 লেভেলৰ না গ্ৰেড 4 ৰ 8 লেভেল আৰু 10 লেভেলৰ ষ্টুডেন্ট বোৰ কেনেকা টাইপৰ অংক দিয়ে এক্সামত তো মই এনালাইজ কৰি চাইছো এইকাৰণে মই তোমালোকক দাঙি ধৰিছো ওকে এতিয়া এতকে অলপ হাই লেভেলত যাম ঠিক আছে যেনেকা ধৰিলো এটো এটা নিয়মটো শিকিলাই এনেকা নিয়ম এতিয়া আমি অলপ হাই লেভেলত উঠিম যেনেকা ফৰ এক্সাম্পল 1/4 হয়নে আকৌ মাজত কিবা এটা প্লাস ললো আকৌ তোমাৰ 2/3 হয়নে তাৰপিছত আকৌ প্লাস আকৌ 1/2 লইলো যি তোমাৰ মন যায় আচ্ছা তোমালোকে এলসিএম যদি ওলাব নাজানা তো মই এলসিএম লব লাগে এটো অংকত হয়নে এলসিএম টো লৈ দেখাই দি আছো ফৰ এক্সাম্পল এলসিএম হয়নে তো এলসিএম টো এনেকাকে ওলাব লাগে তলৰ যিখিনি আছে এইখিনি লব লাগে হয়নে 4 3 আকৌ 2 এতিয়া সবতকে সৰু সংখ্যা লোৱা 2 আছে হয়নে 2 1 গুণ 2 2 গুণ 4 আকৌ 2 গুণ 4 হৈ যায় তো তোমাৰ 3ত না যায় তো এজ ইট ইজ নমাই দিবা হয়নে 3ত না যায় কাৰণে এজ ইট ইজ নমাই দিবা আকৌ 2 1 গুণ 2 তাৰপিছত আৰু একবাৰ কৰিছো 2 দি এটোত গৈ আছে হয়নে 2 1 গুণ 2 হৈ আছে তো 3 টো কি হ'ব এজ ইট ইজ নামি আহিব তো সৰি এটো 1 হ'ব কাৰণ 2 1 গুণ হে 2 হয় না এটো 1 মই এতে এনেকা কেতিয়াবা মই ক এটা লিখি দিও এটা এনেকা কেতিয়াবা মোৰ ভুল হৈ যায় বা মই কেতিয়াবা কৈ দিও একটা এনেকা কিবা এটা ভুল হৈ যায় মানে মুঠতে তো তোমালোকে এটো মান্য কৰিবা ঠিক আছে তো 2 1 গুণ 2 এনেকা বুজি পাইছা না তো তে 1 টো আমাৰ এজ ইট ইজ থাকিব তো এতিয়া আমাৰ কি আছে আকৌ 3 লম হয়নে 3ত 1 টো এজ ইট ইজ নামি আহিব আৰু 3ত একবাৰ যাব আৰু ইয়াত একবাৰ যাব হয়নে যেতিয়া নাকি গুটিখিনি এক এক হৈ যাব তো এইখিনি আমাৰ কি হৈ যাব এইখিনি পূৰণ কৰিলে আমাৰ কি ওলাই যাব এলসিএম ওলাই যাব এতিয়া পূৰণ কৰা 2 2 গুণ 4 4 3 গুণ কিমান হ'ব 4 3 গুণ 12 হয়নে ওকে 4 3 গুণ 12 তো আমি এতিয়া এলসিএম পাই গলো হয়নে 12 এতিয়া চোৱা এই 12 ৰ লগত এই 4 কি হ'ব লাগে পূৰণ 4 চাব লাগে ইয়াত 12ত কিমান বাৰ যায় যেনেকা ফৰ এক্সাম্পল মই উদাহৰণ হিচাপে 4 হয়নে পূৰণ লবা 4 1 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 মানে 4 3 গুণ 12 এই 3 টো এই ওপৰত জিয়ে থাকিব তাৰ লগত পূৰণ কৰিবা হয়নে তো 3 1 গুণ কিমান হৈ যাব 3 পাম হয়নে তাৰ পিছত মাজত প্লাস আছে প্লাস দিবা তাৰ পিছত আকৌ চাবা যে এই 3 টো এই 12ত কিমান বাৰ যাব হয়নে মানে 3 এই 3 টো এই 12ত 3 1 গুণ 3 এনেকাকে 3 4 গুণ 12 হয় হয়নে তো 3 4 গুণ যেতিয়া 12 হ'ব 3 এই 3 টো হয়নে ইয়াত মই কৰিছো এই প্ৰথমতে 3 লিখিছো পূৰণ 4 মানে 3 4 বাৰ যাব হয়নে 3 4 গুণ 12 হয় তো এই 4 টো দি এটো যে 4 পালো হয়নে 3 4 গুণ যেনেকা 12 হল মানে 3 4 গুণ 12 হয় না এই 4 টো দি এই ওপৰত যেটো থাকিব এটো পূৰণ কৰিবা 4 2 গুণ 8 হয়নে ইয়াত লিখি দিবা হয়নে তাৰ পিছত আকৌ প্লাস আছে প্লাস তাৰ পিছত এটো ক্যালকুলেশন কৰা এটোত কিমান বাৰ যাব প্ৰথমত 2 আছে 2 দিয়া তাৰ পিছত 2 6 দি দিলে হৈ যায় না 2 6 গুণ 12 হৈ যায় হয়নে তো ইয়াত 12 আছে তো এনেকা যদি আমি কৰো তেতিয়া 2 6 গুণ কিমান পাম মানে ইয়াত 6 হ'ব আৰু 6 ৰ লগত ওপৰত যি হ'ব এটো পূৰণ কৰিম হয়নে ইয়াত যে 6 পাইছো এটোৰ লগত আমি ওপৰটো পূৰণ কৰিম তো যদি আমি 6 ৰ লগত এই 1 কে পূৰণ কৰি দিও কাৰণ 1 আছে তে 1 কে পূৰণ কৰিম তেতিয়া কিমান পাম 6 পাম
তো এনেকুৱাকৈ আমি কৰিব লাগে ঠিক আছে এইটো অলপ হাই লেভেলৰ হয় কিন্তু এই নিয়মটো তোমালোকে জানিব লাগিব হয় নাই আৰু এলচিএম তোমালোকে এনেকুৱাকৈ ওলাব লাগে হয় নাই এলচিএম যদি ভালকৈ ওলাব নাজানা তো মোক জনাবা কমেণ্ট বক্সত আৰু কি নাজানা জনাবা মই সব ডিসকাস কৰিম ঠিক আছে লাহে লাহে স্টেপ বাই স্টেপ ডিসকাস কৰি থাকিম এইটো পাৰ্ট 3 হৈ আছে আকৌ পাৰ্ট 4 আহিব 5 আহিব এনেকুৱাকৈ আহি থাকিব সো কোনোবা যদি নতুন চাই আছে চেনেল সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবা ওকে তো এতিয়া আমি কি পালো ওপৰত পালো এইখিনি যোগ কৰি দিও আমি হয় নাই 3 8 6 গোটেইখিনি যোগ কৰি দিলে হৈ আছে তোমাৰ 14 15 16 17 হয় না মানে 6 আৰু 8 হৈ আছে 14 14 আৰু 3 হৈ আছে 17 ওপৰত 17 আৰু তলত কিমান 12 তো এইটো হৈ গল আমাৰ এনসার হয় না কি পালো 17 আকৌ 12 তো এইটো হৈ গল আমাৰ যদি এনসার তেন্তে আমি কি কৰিব পাৰো এতিয়া ইয়াত এইটো এটা নিয়ম শিকিলা হয় না মানে এইটো হৈ গল আমাৰ এনসার ঠিক আছে তো বুজি পালা কেনেকুৱা কৰিলো তো এনেকুৱাকৈ তোমালোকৰ এনেকুৱা টাইপৰ অংকবোৰ আহে মানে এক্সামত ঠিক আছে সেইকাৰণে মই তোমাক এইটো এটা অংক শিকাই ৰাখিলো হয় না এতিয়া আৰু অলপ হাই লেভেলত যাও হয় না এইটো আছিল আমাৰ প্লাছত হয় না এতিয়া আমি আৰু অলপ চাও কিহত কৰিব পাৰো হয় না এই পুৰণত কৰো হয় না এতিয়া পুৰণত কৰো ধৰিলো ইয়াত মই 5 লিখিলো আকৌ তলত ডিভাইডেড বাই 6 লিখিলো হয় না আকৌ ইয়াত পুৰণ দিয়া হয় না আকৌ ইয়াত 3 লোৱা আকৌ ইয়াত তুমি কিবা 2 লোৱা হয় না তাৰপিছত তুমি আকৌ ইয়াত পুৰণ দি আকৌ ইয়াত কিবা কিবি লোৱা 6 লোৱা 1 লোৱা এনেকুৱা টাইপৰ যদি অংক থাকে এনেকুৱা মাজত যদি পুৰণ থাকে এটোতো তোমাৰ প্লাস আছিল হয় না প্লাস আছিল তো এনেকুৱা যদি পুৰণ থাকে পুৰণ থাকিলে কিন্তু নিয়মটো মই 1 নম্বৰ ভিডিও শিকাই থৈছো হা এনেকুৱা নিয়ম 1 নম্বৰ মেথড যদি 1 নম্বৰ ভিডিও চোৱা নাই তো এইটো ভিডিও শেষ হোৱাৰ পিছত হেতু চাই লবা ওকে সো পুৰণ থাকিলে কি কৰিব লাগে চাব লাগে প্ৰথমত কটাকটি আছে নাই কটাকটি চাব লাগে যেনেকা 3 1 গুণ 3 3 2 গুণ 6 এনেকা কত মানে কাটিব পাৰি আমি তাত কাটি দিম 1 2 1 গুণ 2 1 গুণ 2 2 1 গুণ 2 4 2 3 গুণ 6 এনেকাকৈ আমি কাটি দিম প্ৰথমত যিমানখিনি কটাকটি হয় আৰু মানে কাটি দিম বাকি যিখিনি থাকিব তাৰপিছত পুট কৰি দিবা লিখি দিবা 5 আছে তলত 2 আছে হয় না তাৰপিছত পুৰণ আছে আকৌ 3/1 আছে হয় না 3/1 তাৰপিছত আকৌ মাজত পুৰণ আকৌ ওপৰত আছে 3 আকৌ তলত কি আছে তলত আছে 1 হয় না ওকে তো এতিয়া আমি কি কৰিব লাগে গোটেইখিনি এটো নিয়ম হৈছে এটো নিয়ম একদম সহজ হয় না এতিয়া যেতিয়া তুমি কটাকটি কৰি এনেকা হৈ যাব সিজিল কৰি লবা তাৰপিছত ইয়াৰ পৰা ইয়াত পূৰণ কৰিবা ইয়াৰ পৰা ইয়াত সিধা পূৰণ কৰি দিবা ইয়াৰ পৰা ইয়াত 3 5 গুণ 15 15 লগত আকৌ যদি আমি 3 যদি আমি পূৰণ কৰো 3 5 গুণ 15 হৈছে 15 5 অকলি 1 3 1 গুণ 3 1 4 মানে কি হৈছে 45 হয় না 45 আকৌ 2 1 গুণ 2 আকৌ এটো একেই হ'ব হয় না মানে 2 হ'ব এটা যদি কটাকটি যায় তো কাটি দিবা আৰু কটাকটি নগলে এনেকৈ থাকিব দিবা হয় না তোমালোকে এনেকা অংক জানা না হৰণ কৰিবলৈ এটো 5 হয় না এটো যদি হৰণ কৰা তেতিয়া কিমান পাবা যোৱা 2 1 গুণ 2 2 গুণ 4 হয় না 5 নমাই দিয়া 5 নমাই দিলে কি হ'ব পাছত তোমাৰ 2 1 গুণ 2 2 গুণ 4 ইয়াত থাকিব 1 ইয়াত দশমিক লৈ লোৱা তাৰপিছত কি হৈ যাব ইয়াত অটোমেটিক শূন্য তাৰপিছত 2 5 গুণ 10 তো এনেকাকৈ হৰণ কৰিলে এনেকাকৈ ওলাব তো ইমানটোলৈকে কৰিলে হৈ যাব হয় না কেতিয়াবা এমসিকিউত ইমানটোই আনসাৰ থাকিব তো ইমানটোই কৰিলে হৈ যাব বা এনেকুৱা যদি আনসাৰ দিয়া থাকে তো এনেকুৱা কৰি ওলাই লবা হয় না তো বুজি পাইছা চাইছা না ইজি লাগি আছে নাই এতিয়া আৰু একটা নিয়ম শিকাই দিম মানে এতিয়া নিয়মটো শিকিলে তোমালোকে কবা মজা ভাল লাগি আছে যদি নিয়মখিনি তো চেনেল সাবস্ক্ৰাইব কৰা আৰু লাইক কৰা একটা লাইক কৰি দিয়া এতিয়াই কাৰণ ইমান ভাল নিয়ম ইমান ভাল ট্ৰিক শিকাই আছো নিয়ম শিকাই আছো হয় না এইখিনি নিয়ম শিকাই আছো তোমালোকে বেসিক নিয়ম তোমালোকে নাজানা যদি শিকি আছা ফাৰ্স্ট টাইম তো তোমালোকে একদম চেনেল সাবস্ক্ৰাইব কৰা আৰু লাইক কৰিবলৈ একদম নাপাহৰিবা হয় না এতিয়া আমি কি অংক শিকাম এইটো হৰণ হয় না যদি হৰণ থাকে হয় না ইয়াত 1/6 থাকে পাছত আৰু কিবা কিবি লৈ লোৱা হয় না ইয়াত আকৌ হৰণ দিয়া এইটো কাটি দিও হা তো ইয়াত আকৌ হৰণ দিয়া আৰু কিবা এটা লৈ লোৱা যেনেবা 5/4 লৈ লোৱা ওকে এতিয়া যদি হৰণত থাকে তেতিয়া হলে আমি কেনেকুৱা কৰিব লাগে হয় না এটো তুমি নিয়ম জানা এতিয়া চোৱা কি আছে এই অংকটো যে আমি লৈছো হয় না 5/3 আকৌ ডিভাইডেড 1/6 আকৌ ডিভাইডেড 5/4 ঠিক আছে তো এতিয়া আমি এই অংকটো কেনেকুৱাকৈ কৰিব লাগিব হয় না চোৱা এই অংকটোত আমাৰ কৰাৰ একদম সহজ নিয়ম হৈছে কি জানা এই 5টো তুমি এনেকৈ লিখিবা 3 টো এজ ইট ইজ ৰাখিবা হয় না
এতিয়া ইয়াত ডিভাইড আছে ন ইয়াত কি কৰিব লাগে ডিভাইড চেইনটো উঠালে পূৰণ দিব লাগে আৰু যেতিয়া নেকি ডিভাইড উঠাই পূৰণ দিবা ইয়াত কিন্তু চেঞ্জিং হৈ যাব 6 ওপৰত উঠি যাবগে 6 ওপৰত উঠি যাব আৰু 1 টো তলত নামি আহিব এতিয়া আকৌ নেক্সট কি কৰিবা এতিয়া যেতিয়া আকৌ তোমাৰ ইয়াত ডিভাইডেড আছে তো আকৌ তুমি ইয়াত পূৰণ দিবা আকৌ তুমি 4 ওপৰত উঠিবগে আৰু 5 টো তলত আহি যাব তাৰপিছত কি আৰু ইয়াত এনেকা নিয়ম এক নম্বৰটো এতিয়া কৰিলা যে এনেকা নিয়ম এতিয়া কি যাবা কত কটাকটি হয় হয়নে যেনেকা 3 গুণ 3 3 2 গুণ 6 আকৌ 5ত 5 একবাৰ গৈ আছে হয়নে তো এতিয়া আমি কি পালো ধৰিলো ওপৰত পাইছো 1 তলত 1 হয়নে মাজত পূৰণ আকৌ ওপৰত 2 আকৌ 1 হয়নে আকৌ পূৰণ আকৌ ওপৰত পাইছো কিমান 4 আকৌ তলত পাইছো কিমান 1 তো এনেকাকে আমি পাই গলো হয়নে এতিয়া সিধা সিধি পূৰণ কৰি দিব লাগে জানাই হয়নে এতিয়া তো কি কৈছা সিধা সিধি পূৰণ কৰি দিবা হয়নে 2 1 গুণ 2 আকৌ 2 4 গুণ কিমান পাম 2 1 গুণ 2 আকৌ 2 4 গুণ এইটো একৰ তো ভ্যালুই নাই হয়নে 2 4 গুণ 8 বা আকৌ 8 1 গুণ 8 হয় না সেইকাৰণে আমি কৈছো যে 2 4 গুণ 8 আকৌ এইটো যিমানে কৰা 1 1 তো একেই হ'ব মানে आंसर কিমান পালো 8/1 তো 8/1 নিলিখি তুমি आंसरত কি লিখিব পাৰা সব আকৌ आंसर কেতিয়াবা 8 থাকিব তো 8 টো হ'ব মানে একৰ তো নিলিখিলেও হয় ঠিক আছে 8 1 টো নিলিখিলেও হয় 8 লিখি দিলে হৈ যায় ঠিক আছে তো বুজি পাইছা ভাল লাগিছে নিয়মটো যদি লাইক কৰা আৰু চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰা যদি কোনোবা নতুন আহিছে চেনেল সাবস্ক্ৰাইব কৰা এতিয়া সাবস্ক্ৰাইব কৰা কাৰণ এনেকা ভিডিও পাই থাকিবা ওকে আৰু চাও মানে আৰু এটা নিয়ম শিকাই দি আছো লাষ্ট এটো হ'ব আৰু লাষ্ট আৰু একটা নিয়ম শিকাই দিও যেনেকা ফৰ एग्जांपल তুমি x/5 লৈ লোৱা হয়নে তাৰ পিছত মাজত প্লাস থাকে আকৌ ইয়াতো x থাকিব পাৰে হয়নে এনেকা টাইপৰ যদি অংক আহে মানে তেতিয়া তুমি কৰিব পাৰিবা নাই মই তোমাক এটো বুজাই দি আছো সো এনেকা টাইপৰ যদি অংক থাকে তেতিয়া হলো তুমি একো বয় না খাবা ঠিক আছে কাৰণ এনেকা টাইপৰ অংক তো বহুত ইজি হয় না তো সেইকাৰণে তুমি একো বয় নকৰি তুমি অংক কৰি থাকিবা কেনেকৈ কৰিবা নিয়ম একে হয়নে এটো পূৰণ কৰিবা প্ৰথমত ইয়াত ইমপ্লিজ দিবা এটো পূৰণ কৰিলে কিমান হৈ আছে 3 5 গুণ 15 হৈ আছে হয়নে 3 5 গুণ 15 কৰিবা তাৰ পিছত ক্ৰস পূৰণ কৰি দিবা ক্ৰস পূৰণ কৰিলে কি হ'ব 3 আৰু x পূৰণ কৰিলে কি হৈ যাব 3x আকৌ মাজত প্লাস আকৌ তোমাৰ 5 আৰু x পূৰণ কৰিলে কি হৈ যাব 5x হয়নে ইকুৱেল কিমান থাকিব আমাৰ 40 থাকিব হয়নে তো এতিয়া যদি 40 থাকে এই দুটা ওপৰ দুটা কি কৰিবা এড কৰি দিবা মানে যোগ হৈ আছে যোগ কৰি দিয়া যোগ কৰি দিলে কিমান হৈ আছে 3 আৰু 2 5 মানে ইয়াত 5টা x আছে ইয়াত 3টা x আছে মানে কি এটা হৈ যাব টোটাল 8টা x হৈ যাব তলত তো 15 আছে হয়নে আৰু ইয়াত হৈছে 40 বুজি পাইছা নিয়মখিনি তাৰপিছত এতিয়া যদি আমি কি কৰিব পাৰিম এতিয়া আমি ধৰি লোৱা 8 টো ইয়াত লৈ আনিলো হয়নে 8x টো আগত লিখিলো এতিয়া চোৱা এটো কিহত আছে ডিভাইডত আছে এইপিনে গৈ পূৰণত হ'ব হয়নে মানে এইপিনে কিহত আছে হৰণতো কৈ পূৰণ হৈ যায় হয়নে ইয়াত তোমাৰ 14 নহয় এটো 40 হয় হা মই 40 মানে এতিয়া কিহত লিখিম আমি পূৰণত লিখিলে কেনেকৈ কৰিম আমি কোৱা পূৰণত লিখিলে তোমাৰ আগত 42 লিখি লম তাৰ পিছত 15 টো ইয়াত আমি পূৰণ দি দিম তো এইবিলাক নিয়ম তোমাক শিকাইছো আগত হয়নে তুমি শিকিছই তো এনেকা নিয়ম চাইছা নিয়ম যিখিনি শিকাইছো তো নিয়মখিনি কাম আহিছা নাই নিয়মখিনি তুমি ইমপ্লিমেন্ট কৰিছা তো এতিয়া তুমি গোটেইখিনি নিয়ম প্ৰেক্টিস কৰি থাকিবা তো তোমাৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব তো এইখিনি কনসেপ্ট তোমাৰ ক্লিয়াৰ থাকিলে তুমি আৰু পাছত লাহে মই আৰু হাই লেভেলৰ অংক শিকাই থাকিম তাৰ পিছত চাবা তোমাৰ মেথছত যে একো প্ৰবলেম নহব যিকিনো কম্পিটিটিভ এক্সাম হ'ব তোমাৰ যিকিনো কম্পিটিটিভ এক্সামত একো প্ৰবলেম নাই এতিয়া যদি এটো তুমি এনেকা কৰিব পাৰা যে ইয়াত তুমি এনেকা ডাইৰেক্ট কাটি লব পাৰা কাৰণ চোৱা এটো তুমি যেতিয়া পূৰণ কৰিলে কিমান পাই আছা 40 ৰ লগত 15 পূৰণ হ'লে হৈ আছে 600 আগত তলত তোমাৰ 8 দি এটো যদি কটাকটি কৰা তুমি কিমান পাই আছা হৰণ কৰিলে 75 পাই আছা ঠিক আছে তো এনেকা কৰাতকে মই কও যে ইয়াত তুমি আৰু এটা হৰু নিয়ম এপ্লাই কৰি দিয়া যেনেকা ইয়াত আছে 8 1 গুণ 8 তাৰ পিছত আকৌ 8 5 গুণ 40 ঠিক আছে তো একে পাছে এক আৰু পাছে হৈ যাব পাছে তো 5 ৰ লগত এতিয়া 15 টো পূৰণ কৰি দিয়া তো ইয়াত তোমাৰ x ৰাখি দিয়া ইকুৱেল দি দিয়া আৰু 15 ৰ লগত যদি আমি 5 পূৰণ কৰো কিমান হৈ যাব তো 5 5 গুণ 25 25 ৰ 5 ইকুৱেল থাকিল 2 হয়নে আকৌ 5 1 গুণ 5 ইকুৱেল 2 হৈ যাব 7 মানে 75 পাইছা হয়নে 75 পাইছা চাইছা এনেকাকে তুমি যিকিনো आंसर ওলাব পাৰিবা তো এনেকাকে বুজি পাইছা ন তো চেনেল সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবলৈ একদম নাপাহৰিবা আৰু যদি ভাল লাগিছে তুমি আৰু কিহৰ এনেকা ভিডিও লাগে তুমি মোক জনাবা মানে মেথছত তোমাৰ কোনখিনি বেছি হাৰ্ড লাগে মোক জনাবা মই তোমালোকৰ কাৰণে ভিডিও লৈ আনিম একদম ইজি টা কৰি